পুৱাই পুৱাই দেখাইছোঁ দেই, এয়া বিহু কাপোৰ আহি গ'ল, আৰিয়াৰ বিহু কাপোৰ। গুড মৰ্ণিং। লাগি গৈছোঁ কামত। বহুতে মোক পাকঘৰত নেদেখেই। বহুত কেইগৰাকী সুধি থাকে, তুমি পাকঘৰলৈ নোযোৱাই নেকি? পাকঘৰলৈ নোযোৱাই বুলি ক'লে ডাইৰেক্টটো পাকঘৰলৈ আহিব নোৱাৰোঁ ন। এতিয়া মানুহ নাই যেতিয়া পাকঘৰ চম্ভালি লৈছোঁ আৰু এটা কথা কি জানে, আজি মোৰ মনৰ কথা এটা প্ৰকাশ কৰোঁ দেই। মোক ঘৰত আগতে ভাত পানী বনাব নিদিয়ে, যিহেতু মোৰ বা আছে মা আছে ন। এতিয়াও পিছে গ'লে মাহঁতে বনাই খুৱাই দিয়ে। কেতিয়াবা মন গ'লে কিবা এটা ৰেচিপি বনাই খুৱাওঁ বুলি ভাবিলে বনাওঁ আৰু। আগতে মই মাক কৈছিলোঁ, বিয়া হোৱাৰ পিছত ঢেৰ মানুহ আহিলে মই কেনেকৈ পাকঘৰ চম্ভালিম, কেনেকৈ বনাম। তেতিয়া চাগে প্ৰথমতে মই আলহী দেখাৰ লগে লগে মোৰ ঘৰে পৰি ল'ম নেকি। মোৰ সেইটো ভাৱ হয়, বহুত ভয় লাগে কিয়নো আলহী শুশ্ৰূষা কৰাটো বহুত ডাঙৰ কথা জানেনে। যেতিয়া এগাল বনাই খোৱালেতো নহ'ব ন। নাজানো যে তেতিয়া বনাবলৈ। এতিয়াও মোৰ সেইটো অনুভৱ হয়, কি অহাৰ লগে লগে কি বনাম কি নবনাম। ইয়াত এটাই ভাল, আমুকটো বনাবা তামুকটো বনাবা ধুনীয়াকৈ কৈ দিয়ে। এতিয়া আপুনি বনোৱা দায়িত্বও ল'ব, কাটিব, কি বনাম, বহুত ডাঙৰ টেনশ্যন ন। ভাগে ভাগে কামবোৰ চিজিলকৈ থাকে যে, সেইটো কাৰণে ভাল বাৰু। ইয়াত প্ৰব্লেম নাই। এই আটা মুঠি আছোঁ, ছোৱালী শুই আছে। মই সোনকালে উঠি আহিলে এটাই প্ৰব্লেম, এইটো প্ৰাণী উঠি আহে। মোক বোলে বিচাৰি ফুৰিছে অ', ইমান বিচাৰি ফুৰিছে মাকক এতিয়া। তাকে মুখ হাত ধুৱাই দিছোঁ, গাটো এতিয়া ধুব নালাগে আজি, দেৰিকৈ ধুব ন মা। এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিবতো, ৰিংকু ঘৰলৈ গ'ল নহয়। এতিয়া আইতাক ব্ৰেকফাষ্ট বনাই দিব লাগিব, তোমাক বনাই দিব লাগিব। মই মাৰিলোঁ। কিয় মাৰিলা আকৌ? সেইকাৰণে ৰিংকু ঘৰলৈ গুচি গ'ল। নাপায় নহয় মা। ৰিংকুৱে তোমাক ইমান মৰম কৰে হয় নাই? ৰিংকুৱে মৰম কৰে, মামণিয়ে মৰম কৰে, চবেই মৰম কৰে তোমাক। নাপায় নহয় বেয়াকৈ ক'ব। মোৰ আকৌ এটা কথা আছে, কিটচেনত সোমোৱাৰ লগে লগে মোক চাফা কাপোৰ এখন লাগিবই, কাৰণ কেলৈ হাতখন ধুই থাকোঁ। হাতখন ধুই থকা মেলি এটা আছে, হাতখন ধুই মচি থাকিব লাগিব, নহ'লে মই নোৱাৰোঁ কাম কৰিবলৈ, গম পাইছে। মা গ'ল বজাৰলৈ, আৰু ইয়াক মুঠতে ভেকচিন ল'বলৈ গৈছে বুলি কৈছোঁ আৰু। যেনে তেনে মান্তি হৈছে। এতিয়া আমাৰ ব্ৰেকফাষ্টটো কৰি লওঁ, তাতে মিস্ত্ৰী লাগিছে নহয়। ভাড়াঘৰত পানীটো ভালকৈ পোৱা নাই, পানীটোতো মেইন হয় ন। এতিয়া গৰম দিন তাতে এইফালে মিস্ত্ৰী লাগিছে। চাহ দি লওঁ, একেবাৰতে এইবাৰ ফিনিছ কৰিম আৰু ব্ৰেকফাষ্ট পৰ্বটো। আঙুলিটো কাটি ল'লে নহয়, টিভি ৰুমত চিচাৰ এটা আছিলে, সেইটো পেলাই লৈ হাতখন কাটি ল'লে। ৰিংকু নাথাকিলে সেইটোৱে প্ৰব্লেম আৰু। এতিয়া ব্ৰেকফাষ্ট পৰ্ব শেষ কৰি এইফালে আহিছোঁ আৰু কিটচেনত সোমাইছোঁ, ঠংকৈ পেলাই দিলে। যদি দেউতাকে নুশুনিলেহেঁতেন হাত চাত কাটি আজি শেষ হৈ থাকিলে। শান্তি নাই দেই, শান্তি নাই। সৰু ল'ৰা ছোৱালী থকা মাকবোৰৰ যে একদম শান্তি নাই। এয়া আৰিয়াৰ বিহু ড্ৰেছ আহি গ'ল দেই, আইতাকে দিছে। এই দুটা আইতাকে দিছে, এয়া দিছে মাহী আইতাকে দেই। ধুনীয়া লাগিছে ন, বিহু কাপোৰ পাই গ'ল দেই ছোৱালীয়ে। যিমানে যি নহওক ছোৱালীজনীক বিহু গাব পালে কিবা এটা পালে ভাল লাগে ন। মই কিন্তু ভাল পাওঁ দেই, বৰ ভাল পাওঁ। এতিয়া আইতাক আৰু মাহী আইতাকৰ লগত ডাঙৰ মামা গাটো বেয়া, তালৈ যায় খবৰ কৰিবলৈ। আমিও যাব লাগে, যামকৈ যাবই পৰা নাই, যাব লাগিব। মোৰ আজি নিজকে শক্তিমান গোটেই লাগিছে। কাপোৰগাল ধুই মেলি থৈ আহিলোঁ, এইফালে শুকোৱা কাপোৰগাল লৈ আহিলোঁ। এতিয়া জাপি লৈছোঁ। এতিয়া 12টা বাজিলে, আকৌ খানাত লাগিবগৈ লাগিব এতিয়া। এটা কথা কি জানে, আমি মানুহবোৰক জীয়াই থাকোঁতেই মনত নেপেলাওঁ। মৰাৰ পিছত জানো মনত পেলাবলৈ সময় আছে? নেপেলাওঁ। সেইকাৰণে মানুহ বেমাৰ হৈ থাকিলে খবৰ কৰিব যাব লাগে, জানেনে? যাব লাগে, সেইটোৱে আচল টাইম খবৰ কৰাটো। খবৰ কৰি আহিব লাগে। আজি ডাঙৰ মামাৰ ওচৰলৈ যাব লাগিব, খবৰ কৰি আহিবলৈ।
এতিয়া জলকীয়া আদা নহৰু নিমখ তেতেলী আৰু পদিনা দি দিছোঁ দেই। এতিয়া চাটনিকণ বনাই লওঁ। হৈ গ'ল দেই। আজি মোক মানুহজনে বনাব দিছে গাজ কাপ দেই। হালধি নিমখ ভালকৈ সানি লওঁ। কিছুমানে হাতাৰে সানে, কেনেকৈ সানে নাজানো, মই হাতেৰে সানিলেহে ভাল পাওঁ দেই। নিমখ হালধি সানি ল'লোঁ মাছত। এতিয়া বিলাহীকেইটা বোলো পটাপট কাটি লওঁ। বিলাহী কোনো চেপ নিদিওঁ দেই, যিহেতু পূৰা ভাঙি বনাই দিম ন। বিলাহীকেইটা দেখি ভাল গতে লাগিছে, চেহেৰা মৰা নহ'ব। এটা সঁচা কথা, কাম কৰিবলৈ টাইমত নহয় অকলে কাম কৰিব পাৰিলে ভাল লাগে ন। এগাল মানুহ সোমাই থাকিলে দিগদাৰ হয় অলপ, এইটো সঁচা কথা। ময়ো কিন্তু অকলেই কাম কৰি ভাল পাওঁ দেই। কেৰাহী গৰম হ'লেই কেৰাহী গৰম হৈ গ'ল। তেল দি দিছোঁ। মানুহে যে কয় মাছৰ তেল মাছতে ভজা, দেখিছেনে? মাছৰ তেলৰ পৰাই মাছ তেল ইমান ওলাইছে। ইয়াতে মই এতিয়া মাছৰ তেলত সদায় যিখিনি তেলত মাছ ভাজে তাতে আঞ্জাখন বনালে সোৱাদ হয়। যিহেতু মই শাক দিওঁ সেইকাৰণে পিঁয়াজ আৰু নহৰু অকণমান দি দিছোঁ। এতিয়া কাটি থোৱা বিলাহী বেছি একো নিদিওঁ, হালধি আৰু নিমখে দিম দেই। আৰু নিমখটো হ'লে মই হাতেৰে দিলেহে ভাল পাওঁ, উমানটো পাওঁ মানে। এতিয়া কাটি দিয়া শাকখিনি দি দিওঁ। ইয়াতে মই ভিজাই থোৱা দালিখিনি দি দিলোঁ দেই। উতল আহিছে। এতিয়া মাছৰ পেটুখিনি আছে নে, সেইখিনি কি কৰিম এতিয়া? বেঙেনাৰ লগত ভাজি এটা 50 হ'ল। কি কৰোঁ এতিয়া? পটাপট নাভাজোঁ বুলি ভাবিছোঁ, ভাজি বেঙেনাখিনি সৰু সৰুকৈ কাটি জ্বলা দি পূৰা বনাই দিম। এইফালে ভাত হুইচেল মাৰিলে হৈ গ'ল আৰু। আৰিয়া নাই কাৰণেহে শান্তি পাইছোঁ। আৰিয়া থকা হ'লে এটা কথা কি জানে, এই যে কাম কৰি থাকোঁ পটাপট একো প্ৰব্লেম নহয়। যেতিয়া ৰখি দিমগৈ কঁকালটো এনেকুৱাই ঠনঠনাই। সেইকাৰণে মানুহ যে একদম শকত হ'ব নালাগে, একদম শকত হ'ব নালাগে দেই। শকত হ'লে কি প্ৰব্লেম হয়। ইমান ক্ষীণাবলৈ চাইছোঁ, নহৈছোঁ বোলে এগাল দবাওঁ বোলে, তেতিয়া বেলেগ কথা। মানুহজন ওচৰত ৰখি থাকিলে মোৰ লগত কাজিয়াই হয়। ইমান অকণমান খোৱা বুলি কয়, ভোকেই নালাগে। আৰু মই নিজে বনালে যে একদম খাব নোৱাৰোঁ, সেইটো এটা প্ৰব্লেম আছে। কিছুমান মানুহৰ আছে ন, সেইটো মোৰ প্ৰব্লেম আছে মানে। নিধিদক সুধি আহিছোঁ ভোক লাগিছে নাই লগা বুলি কৈছে। লাগিলেওনো ক'ত ক'ব ন। ভাত হৈ গ'ল দেই, ভাত হৈ গ'ল। পিঠা বনা হৈ গ'ল। বনাই হোৱাৰ পিছত মানে মই যি টাইম খানা বনাওঁ সেই টাইমে মই কিন্তু গেছটো চাফা কৰোঁ দেই। গেছটো লেতেৰা হৈ থাকিলে একদম ভাল নাপাওঁ। গোটেইবোৰ চাফা কৰোঁ আৰু প্ৰতিবাৰে
ৰাতিপুৱা ব্ৰেকফাষ্ট বনোৱাৰ পিছত লাঞ্চ বনোৱাৰ পিছত আপোনাৰ ৰাতি ডিনাৰ বনোৱাৰ পিছত সদায় সেয়া যে কাম কৰিব গ'ল আৰু মানুহজন আহিলে ভাত খাওঁ 2:30 বাজিলে নিধিতাক দিলোঁ টবিক দিলোঁ এনেকৈ বৰশী দিয়াৰ পিছত কঁকালটো এনেকুৱাই ঠনঠনাই চব কালি মানে এনেকৈ ৰাতি টোপনিয়ে নাহে দেই কালি ভাত বনাই লোৱাৰ পিছত ভাত খাই অহাৰ পিছত মানে এনেকুৱাই দুৰ্বল টোপনি আহিছে সেইটো কাৰণে মানুহে কাম কৰিব লাগে জানে ফ্ৰীতে থাকোঁ যে মোবাইলটো টিপি এই মোবাইলটো নিচাতেই মানে ৰাতি টোপনিয়ে নধৰে যেতিয়া মানুহে কাম কৰিবলৈ পাব তেতিয়াহে গম পাব তেতিয়া অট'মেটিকেলি টোপনি আহিব চাবচোন কাম কৰি থকা সময়ত ৰিয়াই আমনি কৰি থাকিলে বেয়া পাওঁ কিন্তু মানে বহুত টাইমৰ কাৰণে যদি তাইক নেদেখোঁ নহয় ভাল নালাগে মানে মনটো বেয়া লাগি যায় মানে এতিয়া 3:15 হ'ল মাহঁত অহাই নাই মামাহঁতৰ ঘৰৰ পৰা মোৰ ফোনত মানে মোৰ মাতষাৰ শুনাৰ লগে লগে মই মাক যে ফোন কৰিলোঁ মাতষাৰ শুনাৰ লগে লগে তাই আহোঁ বুলি কৈছে সঁচাকৈ ন এইবোৰে কানেকশ্যন মানে ল'ৰা ছোৱালীবোৰ অকণমান আঁতৰত থাকিলে মানে কিবা লাগি যায় ন বুকুখন বৰ সঁচাকৈ খালী খালী লাগি যায় আগতে মায়ে মোক কয় দেই ঘৰলৈ গ'লে মানে যেতিয়া মাৰ লগত শুওঁ তেতিয়া মায়ে কয় আৰু শুন মোৰ আজিহে বুকুখন পুৰা লাগিছে মানে নহ'লে বৰ খালী খালী লাগে জাননে সঁচাকৈ কিন্তু ময়ো এই অলপ টাইমৰ আগত সেইটো অনুভৱ কৰিছোঁ মানে একদম মানে যিমানে যি নহওক গালি পাৰিব পাৰোঁ কিবা কৰিব পাৰোঁ কিন্তু নেদেখিলে যে অকণমান টাইমৰ পিছত মানে কিবা লাগি যায় ন এইয়া হৈছে ডাঙৰ মামা ঘৰলৈ আহিছোঁ এইটো হৈছে সৰু মামা ঘৰ মামাক খবৰ কৰি আহোঁ কাইলৈ গুৱাহাটীলৈ যাব গাটো বহুত বেয়া হৈ আছে বোলে আহিমকৈ সময় মামাহঁতৰ ঘৰৰ পৰা আহি আছোঁ হা কিটচেনত সোমাইছোঁ মা লাগিছিল সেইকাৰণে ভাল নালাগে ন হেৰিৰে চব্জি কাটি দিছে পটল আলু মায়ে ভাজি আছিল এইবোৰক কয় আণ্ডাৰষ্টেণ্ডিং বুজি পাইছেনে এনেকুৱা হ'লে ভাল লাগে তেতিয়া হাতৰ পৰা কামটো কাঢ়ি লৈ ভাল লাগে ন কিছুমানে মানে এই বোৱাৰীয়ে হয় বোৱাৰীয়ে বনাব কি দৰকাৰ পৰিছে মই কিয় বনাওঁ হয়নে এইবোৰ বাগি ধৰি লাভ নাই এইখন নিজৰ ঘৰ হয় চব মিলিজুলি থাকিব লাগিব চব মিলিজুলি কৰিব লাগিব কিছুমান মানুহৰ ঘৰত দেখিছোঁ অকল বোৱাৰীয়ে বনাব লাগিব ন ভাল নালাগে মুঠতে ভাত হৈ গ'ল এতিয়া আৰিয়ালৈ বাঢ়ি আনিছোঁ মাক বাঢ়ি দিম মায়ে আঁঠুৱা তৰি আছে আৰিয়া মানে আঁঠুৱা দেখিলে যে ক'ব নোৱাৰা হৈ থাকে আইতাকৰ লগতে লাগি থাকে মুঠতে আজিৰ দিনটোলৈ শেষ আৰু দেই বহি দিয়াৰ লগে লগে কঁকালটো ইমান ঠনঠনাই ঠিক আছে দিয়ক আজিলৈ আহিছোঁ আৰু দেই সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক মোৰো মংগল কৰক গুড নাইট